আমরা এখন কোন জায়গাতে আছি স্যার কক এতিয়া আমি এইটো মানে হোম ভিজিট কৰি আছোঁ লাচিত বৰফুকন একাডেমীৰ যিটো বেছিক মানে ছাৰ্ভিচ গাৰ্জেনৰ বাবে প্ৰথমত আছিলোঁ বৰাইবাৰীত সেইটো বৰাইবাৰী কিছুমান ষ্টুডেণ্টৰ ঘৰত গৈছোঁ তাৰপিছত গৈছোঁ ডাঙৰ চিৰাখোৱা বুলি কয় সেইটোৰ পিছত এতিয়া আহিছোঁ সৰু চিৰাখোৱা যিহেতু নদীৰ এই পাৰত হয় এইটো লগতে আছে আমাৰ লাচিত বৰফুকন একাডেমীৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট গাছ মহম্মদ জানাতুল ফিৰদাউছ আৰু কেচিয়াৰ ছাৰ আপুনিতো আছে আৰু কেমেৰামেন এইটো হোম ভিজিট আৰু ঠিকে আছে ছাৰ আপোনালোকৰ যিটো ছাৰ্ভিচ এইটো ছাৰ্ভিচ মানে আমাৰ বেছিক পাব্লিক বা আৰু গাৰ্জেন দুটা এটা মানে অনলাইনৰ জৰিয়তে যাতে গম পায় সেইটো আপোনালোকে এতিয়া মানে কি কাৰণত তেনেকুৱা খোলা পথাৰত আহিছে এইটো ক'ত যাই আছে আপোনালোকে একচুৱেলি আসসালামু আলাইকুম রহমতুল্লাহি বরকাতু আচলতে স্কুল এটা আমি খুলিছোঁ স্কুলৰ নাম আছিল লাচিত বৰফুকন একাডেমী আৰু আজি আমি আহিছোঁ স্কুলৰ কিছুমান আনকমন কিছুমান কনচেপ্ট আমালোকে তৈরি কৰিছোঁ আনকনচেপ্টৰ তেনেকুৱা ধৰণৰ আছিলে আমাৰ যে আমাৰ বৰ্তমান হিচাপে আমাৰ স্কুলত অংকুৰৰ পৰা ক্লাছ 6 লৈকে আছে তথাপি আমি স্কুলৰ মেনেজমেণ্টৰ ফালৰ পৰা আমি সকলোৱে আনকমন এটা ছাৰ্ভিচ দিছোঁ যে হোম ভিজিট আমালোকে এই হোম ভিজিটটো প্ৰতিদিনে আমি কৰি থাকোঁ স্কুল খোলাৰ ষ্টাৰ্টিং হোৱাৰ লগে লগে আমি ষ্টাৰ্টিং হোৱাৰ পিছৰেই পৰা আমি এই কামটো কৰি আছোঁ আৰু এই কামৰ ফলস্বৰূপে আমি আহিছোঁ আজি বৰাইবাৰীৰ সিফালে কয় আচলতে জাগাটোৰ নাম আছিলে বড়ো চিৰখোৱা বুলি কয় ইয়াতে আমি আহিছোঁ ইয়াতে আমাৰ মিনিমাম আমাৰ 20 ষ্টুডেণ্ট আছে আজি আমি অলপ আগতে আহিছোঁ কাৰণ অলপ নদী এলেকা হয় অলপ সময়টো বেছি লাগিব ইমান এইটো স্যাৰ হোম ভিজিট নহয় ঠিকে আছে সেইকাৰণে ইয়াত মিনিমাম 20 নিচিনা ষ্টুডেণ্ট আছে আমি এই 20 নিচিনা ষ্টুডেণ্টৰ আজি সকলো ষ্টুডেণ্টৰ ঘৰতে আজি যাম আৰু যাই কিনে খা খবৰ ল'ম কেনেকুৱা ধৰণৰ পঢ়া শুনা চলি আছে এইখিনি আৰু ঠিক আছে ছাৰ হোম ভিজিটৰ যিটো আপোনালোকৰ কনচেপ্ট হোম ভিজিট মানে আমি যিটো বুজোঁ যে মানুহৰ ঘৰত বা গাৰ্জেনৰ ঘৰত যাব আপোনালোকে ঘৰত গৈ পিনে সেইটো কি খা খবৰ লয় ষ্টুডেণ্টৰ কেনেধৰণৰ খা খবৰ লয় আচলতে ষ্টুডেণ্ট শব্দ এটা ক'লে তাত বিভিন্ন ধৰণৰ কথা আহে অট'মেটিকলি আহি যায় মানে ষ্টুডেণ্টৰ এটাৰ বিভিন্ন ধৰণৰ এটা বৈশিষ্ট্য থাকে তাই ষ্টুডেণ্টৰ সন্ধিয়া 6 বজাৰ লগে লগে পঢ়া শুনাত বহিব লাগিব বাকী কিছুমান এটা গুৰুত্বপূৰ্ণ কিছুমান এটা কথা থাকে এই ষ্টুডেণ্ট আমি এই ষ্টুডেণ্টৰ কথাৰ লগে লগে বিভিন্ন কথা আহি যায় আৰু এই কথাৰ যে এই আমালোকে জানো প্ৰতিজন টিচাৰে জানে যে কি হ'ল ষ্টুডেণ্ট এটা ভালকৈ পঢ়া শুনা কৰি আছেনে নাই তেখেতৰ কেৰেক্টাৰটো কেনেকুৱা চৰিত্ৰ কেনেকুৱা ধৰণৰ পঢ়ি আছে আচলতে পঢ়া মনোযোগ আছেনে নাই এইবিলাক সকলো কথা চালি জাৰি আমি গাৰ্জেনসকলৰ লগত আলোচনা কৰোঁ তাৰমানে স্কুলতে পঢ়াটো আদায় দি আছে নে নাই স্কুলত ৰেগুলাৰ গৈ আছে নে নাই এইটো মানে খা খবৰ অলপ গাৰ্জেনৰ লগত আলোচনা কৰে ঘৰতে ভালদৰে পঢ়া শুনা কৰি আছে না ঠিকে আছে এইটো আৰু এই সকলোবোৰ খা খবৰ আমি গাৰ্জেনৰ লগত আলোচনা কৰোঁ কি হ'ল আপোনাৰ ল'ৰাটো অকণমান ইনক্ৰিজ হ'ব পাৰিছেনে নাই এই ভিত্তিত আমালোকে আচলতে এই হোম ভিজিটটো কৰোৱা হয় এইটো কি ৰেগুলাৰ কৰে নে কিবা ৰেগুলাৰ আমি 2023 এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা ক্লাছ আৰম্ভ কৰিছোঁ আৰু একদম এপ্ৰিল মাহৰ 2 তাৰিখৰ পৰা আমালোকৰ হোম ভিজিট চলি আছে আৰু এই